আজি আমি ভৰ দুপৰীয়া আহিছোঁ চাইকেল এখনৰ দোকানলৈ আৰু বতৰটো দেখি এনে লগা নাই যে এতিয়া সময় ভৰ দুপৰীয়া হৈছে। একদম ৰাতিপুৱাৰ দৰে হৈ আছে। আজি মোৰ ল'ৰা ৰাজৰ জন্মদিন, সকলোৱে মৰম আশীৰ্বাদ কৰিব। বাৰ্থডে বুলি তাক এইখন চাইকেল আজি কিনি দিলোঁ। আগতে যদিওবা চাইকেল আছিল কিন্তু সেইবোৰ সৰু হৈ গৈছে তাৰ জোখৰ। আৰু এতিয়া আজি চাইকেলখন দিছোঁ। কেইদিনমান আগতে আহি চাইকেলখন চাই গৈছিলোঁ আৰু আজি চাইকেল পাই সি ফাইনেলি বহুত সুখী। বাৰ্থডে বুলি চাইকেলখন পালে। আৰু আজি ৰাতিপুৱাৰ পৰা বহুতখিনি কামেই কৰিলোঁ, সেইকাৰণে আহোঁতে অলপ পলম হ'ল। আৰু গৈ পেলাই বহুত কাম আছে, গতিকে দেখোঁ বোলো ৰাতিপুৱাৰ পৰা কি কৰিলোঁ। ৰাতিপুৱা শুই উঠিয়ে 5:30মান বজাতে মই চৌকা এটা পাতি লৈ বাহিৰতে বনাব ধৰিলোঁ পিঠা। আৰু এনেকুৱা ঠাণ্ডা দিনৰ বতৰত মানে জুইৰ কাষত বহি বহি পিঠা পনা বনাবলৈ ভালেই লাগে। কিন্তু পিঠা পনা বনাইতো জুইৰ কাষত বহি থাকিলে নহ'ব, ঘৰত বহুত কাম আছে। যিহেতু আজি মোৰ ল'ৰাৰ বাৰ্থডে, সেইকাৰণে যিমানখিনিও পাৰোঁ সকলোখিনি কাম কৰিব লাগিব। আৰু মন্দিৰলৈ যাম বুলি ভাবিছোঁ। আৰু পিঠাকেইটা বনাই তাক জগাই দিলোঁ প্ৰথমতে। আজি কাৰ বাৰ্থডে? তোমাৰ বাৰ্থডে আজি? উঠা সোনকালে। আৰু এয়া দেখিছে ল'ৰা টোপনিয়ে নাভাঙে, তথাপি আজি বাৰ্থডে বুলি সি এবাৰ মাততে উঠিলে। আৰু এতিয়া সি ব্ৰাছ চাছ কৰিব দিওঁ, তাৰপিছত কিবা এটা খাবলৈ যাওঁ। তাৰপিছত আমি যাম মন্দিৰলৈ। মন্দিৰ আহি পালোঁ। আহি প্ৰথমতে চাকি গছি জগাই ল'লোঁ। আমি আহিছোঁ এয়া হলমাৰীত অৱস্থিত মা কালী মন্দিৰলৈ। আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাওঁ আৰু প্ৰসাদ পানী দি ল'লোঁ। আৰু এয়া এইটো শিৱ মন্দিৰটো। আৰু এয়া পাৰকেইটাক অলপমান প্ৰসাদ খাবলৈ দিছোঁ, মা বেটা দুজনে মিলি। আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট যাম গোৱালপাৰা টাউনলৈ। তাৰ পৰা এখন চাইকেল ল'ম বুলি ভাবিলোঁ। আৰু এয়া পাৰকেইটাক এতিয়া প্ৰসাদ পানী দিয়া হৈ গ'ল, আমিও খালোঁ। আহি পালোঁ এয়া ফাইনেলি চাইকেলৰ দোকানত। আৰু ইয়াৰ পৰা এখন চাইকেল ল'ম। চাইকেলখন কেইদিনমান আগতে আহি চাই গৈছিলোঁ, সেইকাৰণে মানে বেছি বিচাৰিবলগীয়া নহ'ল। আৰু বাবুৰ এই চাইকেলখন খুবেই বেছি পচন্দ। আৰু এয়া চাইকেল পাই বেটা খুচ, একদম সুখী হৈছে। আৰু কিনো দিম তাৰ বাৰ্থডে বুলি সেইখন চাইকেলখনকে দিলোঁ, যিহেতু তাৰ বৰ্তমান চাইকেল এখনৰ প্ৰয়োজন হৈ আছিল, সেইকাৰণে দি দিছোঁ। আৰু এটা চাইকেলখন লৈ ঘৰলৈ যাম আৰু সন্ধিয়ালৈ এনে কেক কাটিং কৰিম, সৰুকৈ এনে এটা পাৰ্টি দিম বুলি ভাবিছোঁ। এয়াই আৰু এইখন হৈছে চাইকেলৰ বিলখন। আৰু চাইকেলৰ লাগতিয়াল বস্তুখিনি ফিটিং কৰি আছে। আৰু অলপ সময় লাগিব কৈছে, আধা ঘণ্টা 45 মিনিটমান লাগিব কৈছে। সেইখিনি সময়ত অপেক্ষা কৰিব লাগিব। আৰু এয়া বেটা চাইকেলখন পাই গ'ল এতিয়া। আৰু চাইকেলখন লৈ এতিয়া আমি ঘৰলৈ যাম। সেইখন চলাই নাযায়, সি গাড়ীত লৈ যাম। অলপ সময় সি এয়া গোৱালপাৰা টাউনৰ মাজত সি চাইকেল চলাই আছে এতিয়া। ঘৰত আহি পোৱাতে আমাৰ 2টা বাজি পাৰ হৈ গৈছিল। আৰু তাৰপিছতে লৰালৰিকৈ ভাত দুটামান বনাই খালোঁ। তাৰপিছতে এয়া কেক বনাত লাগিলোঁ। কেকটো আধা ৰাতিপুৱা সময়তে বনাই থৈ গৈছিলোঁ। আৰু এতিয়া সন্ধিয়া হ'লত এনেই কেকটো কাটিং কৰিবলৈ লৈছোঁ। ওচৰৰে সৰু ল'ৰা ছোৱালী কেইটামানক মাতি সিমান ডাঙৰকৈ পাতি চাতি ৰখা নাই এইবছৰ। আৰু এতিয়া এয়া কেক কাটিং মুহূৰ্তৰ অলপমান ভিডিঅ' তুলি ধৰি ৰাখিছোঁ। ফটকাটো দেৱালীতে লৈ আহা। প্ৰতি বছৰে সি সাঁচি থৈ দিয়ে। সি বাৰ্থডেৰ দিনা এটা ফুটা বুলি এনেদৰে চৰ এটা সাঁচি থৈ দিয়ে, সেইটো আজি ফুটাই দিলে সি।